হ্যালো গাইস, কি খবর আপনালোকৰ? আশা কৰোঁ আপোনালোক সবেই ভালে আছে। আমি আল্লাহৰ ৰহমতে সবেই ভালে আছোঁ। গাইস, আজি আমি নতুন বছৰ বুলি বনভোজ খাবলৈ গৈ আছোঁ। গাইস, দাউজনলৈ যাম। এয়া আমি ৰেডি হৈ গাড়ীত বহিলোঁ, সবেই বহিছোঁ। আমাৰ বৌহঁতো গৈ আছে। মই মোৰ মিষ্টাৰৰ লগত যাব নোৱাৰিম, কাৰণ মিষ্টাৰৰ ডিউটি আছে। এইজনী হ'ল আমাৰ ভতিজাৰ বোৱাৰী। চ' গাইস, আপোনালোক চাই থাকক, আমি যাই থাকোঁ। গাইস, অকণমান ফুৰিলে ভালেই লাগে, বেয়া নালাগে। চ' নতুন জেগাত গৈ আছোঁ, চাওঁ কেনেকুৱা হয়। আপোনালোক চাই থাকক, আমি যাই থাকোঁ। গাইস, প্লিজ ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। চ' গাইস, এতিয়া আমি লাভলি পালোঁ। এয়া আপোনালোকে চাবই পাৰিলে। আপোনালোক চাই থাকক, আমি যাই থাকোঁ। Aman, kau coba? Kau coba? Kau coba cumi? Tidak. Kau ni alam bukan. Jadi ah. Kau anak satu di bawah. এই গাইস, আমি 1000 পালোৱে। আমি গেটত পইচা দি আছে, পইচাটো দিয়া হ'ল। এতিয়া আমাক যাবলৈ দিলে। চ' গাইস, আহি মনটো বেয়া হৈ গ'ল, কাৰণ এয়া অকণমান চাবই পাইছে, এয়া বগা বগা পানী নাই। কাৰণ পানী নহ'লেতো আমি একো কৰিবই নোৱাৰিম। চ' গাইস, এয়া এটা সৰু ৰেষ্টুৰেণ্ট আছে ইয়াতে। এতিয়া আমাৰ উপায় নাই, আমাৰ কিজানি ৰিটাৰ্ণ হ'ব লাগিব, কাৰণ পানীৰ অসুবিধা হ'লে বহুত অসুবিধা হ'ব। ওচৰে পাজৰে একো নাই, আৰু পাহাৰবিলাক চাইছেনে কিমান ধুনীয়া লাগিছে, বহুত ভাল লাগিছে। কিন্তু এটাই বেয়া লাগিল, পানী নাই, পানী শুকাই গৈছে। তথাপি চাওঁ কি হয়। মানুহ নাই, চাইছেনে একদম মানুহ কম, মানুহ অহাই নাই। এই এটাহে মানে দোকান চালোঁ ইয়াতে, এয়া চাব পাৰিছে। মানে এনেকুৱা জেগা, ইয়াতে মানে অকণ মানুহ চানুহ থাকিলে, মানে বনভোজ মানে কি, বহুত মানুহ থাকিলে ভাল লাগে। কিন্তু ইয়াত চাওঁ যে নাই, মানুহ নাইয়ে, চাইছেনে পানী নাই। আমাৰ উপায় নাই, আমাৰ ৰিটাৰ্ণ হ'ব লাগিব, পানী নাইয়ে। চ' মনটো বেয়া হ'ল। এতিয়া আমি ইয়াৰ পৰা ৰিটাৰ্ণ হৈ আমি বৰফকুণ্ডলৈ যাম। আগৰ গাড়ীটো আমাৰ বাহঁতৰ গাড়ী, সিহঁতো আহিছে। এই এটা দোকান, দুটা দোকান চালোঁ, আৰু এটা গাড়ী আহিছে। চ' গাইছ, আমি তাতে ৰখিব নোৱাৰিলোঁ, আমি আহি গ'লোঁ বৰফকুণ্ডত। চাব পাৰিছে বৰফকুণ্ড পাহাৰটো, আৰু চাইছেনে কিমান গাড়ী আহিছে, ইয়াৰ পৰা দেখিব পাৰি। এয়া চাইছেনে, এতিয়া আমাৰ গেটত ৰখাইছে পইচা ল'বৰ কাৰণে। গেট পাছ ল'লে, আমাৰ পইচাটো দিয়া হৈ গ'ল। এতিয়া আমি বৰফকুণ্ড আহি পালোঁ। চ' গাইছ, আমি ৰিটাৰ্ণ হোৱাটো আপোনালোকক দেখাব নোৱাৰিলোঁ। এতিয়া আপোনালোক, উপায় নাই, কি কৰিম, মনটো বেয়া হৈ গৈছে। এঠাইলৈ যাম বুলি ওলাইছোঁ, তাতে কিন্তু ইমান অসুবিধা হোৱাৰ কাৰণে আমি তাৰ পৰা ৰিটাৰ্ণ হ'ব লগা হ'ল। ইয়াতে আকৌ ভাল লাগিব। এই চাইছেনে, ইয়াত মেলাও আহিছে। তেতিয়াহ'লে বলক আমি বৰফকুণ্ডলৈ যাওঁ, কি হয় আপোনালোকক দেখাম। আপোনালোক চাই থাকক। ফাইনেলি আমি ভিতৰত সোমালোঁ। এতিয়া আপোনালোকক যি দেখাব পাৰোঁ, আৰু যিমানখিনি পাৰোঁ সিমানখিনি আপোনালোকক দেখাম। এয়া চাইছেনে কিমান গাড়ী আহিছে, বাবা ইমান ভিৰ, মজা লাগিছে।
চাইছেনে কিমান মানুহ আহিছে আচলতে কি বনভোজ খাব আহিলে এনেকুৱা মানুহ নহ'লে মানে ভাল নালাগে এইবাৰ যেন আমি মেলা আহিছে যেন মেলাতকৈ আৰু বেছি মানুহ হৈ গৈছে গাইছ আমি গাড়ীৰ পৰা নামি ডাইৰেক্ট পানীতে আহিছোঁ কাৰণ অকণমান ইমান ঘূৰিলোঁ গাড়ীত মানে গৰম লাগি গৈছে আৰু মানে বেয়াও লাগিছে পানীত অকণমান নামি মানে মনটো ভাল লাগিল সিহঁতে বস্তু বাহিনী নমাই আছে আমাৰ আহোঁতে দেৰি হৈ গৈছে আমাৰ সময় তাই 1টাই বাজি গৈছে এতিয়া আমি সোনকালে ৰান্ধিব লাগিব ৰন্ধা বঢ়া হৈ গ'লে আমি খাই বৈ আকৌ ওলাব লাগিব তো গাইছ আমাৰ এয়া পানী ফুৰা হৈ গ'ল আপোনালোক চাবই পাৰিলে এতিয়া চবেই মিলি চব্জি কাটাত লাগি গ'ল ইফালে লোকেল মুৰ্গী আনিছে ভতিজী ছোৱালীজনে আৰু ভতিজৰ বোৱাৰীজনে হেৰি কৰি আছে ইফালে আমাৰ কণী সিজি গ'ল আমি এতিয়া কণী খাম আৰু চাহ খাম এয়া মোৰ ল'ৰাটো মোৰ ভতিজা ল'ৰাটো মোৰ ছোৱালীজনী চাহ খাই আছে এইয়া চাব পাৰিছে আৰু ভতিজী ছোৱালীজনী আয়াত এইয়া ভাগিন ল'ৰা নমন সমীৰ সাকিব এইফালে আমাৰ তৰকাৰীটো বহাই দিছে তৰকাৰীটো হৈ গৈছে আৰু দালি বনাইছে আপোনালোকক দেখাব পৰা নাই দালিও হৈ গৈছে সিহঁতে ৰান্ধি আছে আমি আকৌ ভাবিলোঁ আৰু অকণ ফুৰি লওঁ ইফালে মোৰ বাজনী ইয়া মোৰ বৌ তাৰপিছত ভতিজা ল'ৰাটো ইফালে মোৰ মাহীও আহিছে সিহঁতৰ লগত কেইটামান ফটো উঠিলোঁ আমাৰ তৰকাৰীটো হৈ গৈছে এতিয়া পাপৰ ভাজি আছে আমাৰ ৰন্ধা বঢ়া হৈ গ'ল এতিয়া আমি চব খাবলৈ বহিলোঁ কাৰণ আমি সোনকালে কৰিব লগা হ'ল কাৰণ সময়ো কম কাৰণ আমাৰ 4টা আগতে ঘৰলৈ গুচি যাব লাগিব ইফালে আমি চবে খাবলৈ বহিছোঁ চ' গাইজ যদি ভিডিঅ'টো ভাল লাগে আপোনালোকে লাইক শ্বেয়াৰ আৰু কমেণ্ট কৰিব লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু আমি খোৱাটো কমপ্লিট কৰি লওঁ ইফালে আমাৰ এইয়া ডাঙৰ দাদা ভাত খাই আছে ভতিজা ল'ৰাটো হাড্ডি খাই আছে আমাৰ খোৱা বোৱা হৈ গ'ল ইয়া লামিয়াই ভাত খাই আছে মোৰ ল'ৰাটোও খাই আছে ভাত খোৱা নাই কেক খাই আছে মই খালোঁ মোৰ কমপ্লিট হৈ গ'ল চ' গাইজ মোৰ ভিডিঅ'টো ইয়াতে শেষ কৰিম বুলি ভাবিছোঁ আৰু যদি ভিডিঅ'টো ভাল লাগিলে লাইক শ্বেয়াৰ আৰু কমেণ্ট কৰিব লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব গাইজ 4টাৰ আগতে ঘৰত যাই পাব লাগিব সেইকাৰণে আমি মেলাত যাব নোৱাৰিলোঁ আৰু কিবা কিবি আছিলে আপোনালোকক দেখাব নোৱাৰিলোঁ কাৰণ চৰকাৰে নিয়ম কৰি দিছে 4টাৰ আগতে আমাৰ বনভোজ শেষ কৰিব লাগিব ভতিজা ল'ৰাটো খায়ে আছে ইয়াৰ খোৱা কমপ্লিট হোৱা নাই ওকে থৈ আহিব তুমি উঠা ইফালে লাষ্টত খোৱা বোৱা হৈ গ'ল এতিয়া আমি যামগৈ সিহঁতে নাচি আছে গান বাজি আছে চ' গাইজ বাই বাই